শিৱলিংগত জলাভিষেক কৰিম। মোৰ জীৱনৰ প্ৰথম মাটিৰ পাত্ৰ মই বনোৱা ঘৰৰ শিৱলিংগত জলাভিষেক কৰিম। इसको जो चाहे वो चीज दे सकते हैं ना। আপোনালোকে ভাবিছে চাগে মইনো ক'ত কুমাৰৰ চাকত মাটিৰ বাচন তৈয়াৰ কৰি আছো। দৰাচলতে এই ধৰণে মাটিৰ বাচন তৈয়াৰ কৰিবলৈ মোৰ এটা বহুত বেছি হেঁপাহ আছিলে। আৰু এইকেইদিন আমাৰ গুৱাহাটীৰ মণিৰাম ট্ৰেড চেণ্টাৰত উইণ্টাৰ এক্সপ' হৈ আছে যে তাত দিল্লীৰ কুমাৰ এজন আহিছে আৰু তেওঁৰ কুমাৰৰ চাকখনত এই ধৰণে 100 টকা দিলে তেওঁ শিকায়ো দিয়ে মাটিৰ বাচন তৈয়াৰ কৰিব পাৰি। যাৰ যেনেকৈ ইচ্ছা সেয়াই তৈয়াৰ কৰিব পাৰি আৰু মাটিৰ বাচনটো লৈও আনিব পাৰি লগত। আৰু যোৱাকালি মই এক্সপ'লৈ যাওঁতে এয়া দেখা পাই বহুদিনীয়া হেঁপাহটো পূৰণ কৰিলোঁ। মানে লোকগৰাকীৰ সহযোগত এই ধৰণে মাটিৰ কলহ এটা তৈয়াৰ কৰিলোঁ আৰু কলহটো ঘৰলৈ লৈ আনিলোঁ। আমাৰ ঘৰত থকা নৰ্মদেশ্বৰ শিৱলিংগত জলাভিষেক কৰিম বুলি। ঘৰত পাত্ৰ বহুত আছে কিন্তু এইটো বেছি বিশেষ। এতিয়া কমেণ্ট কৰি ক'বচোন আপোনালোকে কোনে কোনে এই ধৰণে কুমাৰৰ চাকত মাটিৰ বাচন তৈয়াৰ কৰি পাইছে আৰু কোনে কোনে এই ধৰণে কৰিবলৈ বহুত বেছি হেঁপাহ পুহি ৰাখিছে। কথাটো হৈছে এনেকুৱা ধৰণৰ, কিবা এটা লৈ যেতিয়া বহুত সৎ চিন্তাৰে হেঁপাহটো কৰি ৰখা যায়, মানে হেঁপাহটোৰ জোৰ যিমান সেই হেঁপাহটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও সিমান।